জাতীয় ফল হৈছে নেমু। নেমু খেতিৰ উৎপাদনত কৃষি বিভাগৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখ্য যে বিধানসভাত অসমৰ সুগন্ধিযুক্ত কাজি নেমুক জাতীয় ফল হিচাপে ঘোষণা কৰাৰ পাছত শোণিতপুৰ জিলাৰ কৃষি বিভাগৰ উদ্যোগত নেমু খেতিৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে কৃষি বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। নিৰ্বাচিত কৃষকক কৃষি বিজ্ঞান কেন্দ্ৰত বিজ্ঞান ভিত্তিত প্ৰশিক্ষণ প্ৰদান কৰাৰ কাৰ্যসূচী লোৱা হৈছে বুলি শোণিতপুৰ জিলাৰ কৃষি বিষয়া পংকজজ্যোতি শইকীয়াই সংবাদ মাধ্যমক ব্যক্ত কৰে। ইতিমধ্যে তেজপুৰৰ দ পৰ্বতীয়া আৰু জামুগুৰিত বিভিন্ন প্ৰজাতিৰ নেমু খেতিৰ লগত জড়িত কৃষকৰ কৃষিভূমিত জাতীয় ফল নেমু খেতিৰ অধিক উৎপাদন কৰিব পৰাকৈ বিভাগৰ তৰফৰ পৰা জৰীপ চলোৱা হৈছে বুলিও জিলা কৃষি বিষয়াগৰাকীয়ে সবিশেষ জনায়। জাতীয় ফল নেমু নতুন প্ৰজেক্ট কিবা ল'ব নেকি? জাতীয় ফল নেমুৰ কাৰণে আমি নিশ্চয় জাতীয় ফল নেমু চিন্তা চৰ্চাত আছোঁ। আমাৰ শোণিতপুৰ জিলাত নেমুৰ যথেষ্টখিনি চাহিদাও আছে আৰু উৎপন্ন হয়, বিশেষকৈ কাজি নেমু আমাৰ ইয়াত যথেষ্ট দামো আছে। এটা কাজি নেমু 10 পৰা 15 টকালৈকে বিক্ৰী হয়। গতিকে কৃষকৰ যিহেতু ডিমাণ্ড আছে, কিন্তু প্ৰাইচ যিটো মূল পথাৰত কৃষকে যিটো দাম পাব লগা আছে, এই নোপোৱাটো আমি অকণমান চিন্তাৰ বিষয়। এইটো আমি অলপ চিন্তা চৰ্চা কৰিম, কেনেকৈ আমি মাৰ্কেট লিংকেজ কৰিব পাৰোঁ, সেইটোৱে কথা। আপোনালোকৰ মাৰ্কেটিং ডিভিজনৰ লগত কিবা লিংক হৈছে নেকি? আমাৰ নিজৰ মাৰ্কেট লিংক কৰিবলৈ আমাৰ নিজৰ মাৰ্কেটিং এটা উইং আছে। গতিকে সেই উইংটো কিমান নেমু খেতি কৰিছে, কি কথা কওকচোন। মই নেমু খেতিতে 3 বিঘা মাটিত লগাইছোঁ আৰু এতিয়া বৰ্তমান যদি চৰকাৰে কিবা সাহাৰ্য কৰে তেনেহ'লে মই আৰু আৰু অলপ বেছিকৈ লগাম বুলি হাল মাৰি থোৱা আছে। তো পুলিখিনি লগাই থোৱা আছে, সেইখিনি যদি চৰকাৰী সাহাৰ্য যদি পাওঁ তেনেহ'লে আৰু বঢ়াম বুলি ভাবিছোঁ। সিদিনাখন কৃষি বিভাগৰ কাম সেৱকজনে আহি পেলাই চাই কৰি গৈছেগৈ। যদি চৰকাৰৰ সেইখিনি ইয়াতে মোক যদি কৰে, সহায় সহযোগ কৰে, তেনেহ'লে মই বঢ়াম বুলি ভাবিছোঁ, সক্ষম হ'ম। জাতীয় ফল নেমু অসমৰ অসম চৰকাৰে নেমু খেতিটো জাতীয় ফল বুলি ঘোষণা কৰিছে যেতিয়া, তাকে মই কৰি পেলাই নিজৰ ঘৰখন চলাম বুলি আশা কৰিছোঁ। আমাৰ চৰকাৰে কাজি নেমুৰ খেতিটো ঘোষণা কৰিছে, বঢ়াবলৈ ইচ্ছা কৰিছে, আমিও বঢ়াই আছোঁ। আমাৰ 4-5 বিঘা মাটিৰ কাজি নেমু খেতি আছে বৰডিকৰাইত, আৰু চৰকাৰৰ পৰা সহযোগ পালে আৰু বঢ়াম বুলি ভাবিছোঁ। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।